তো হেল্ল' গাইছ, এতিয়া আমি গৈ আছোঁ টিভি লৈ। আমাৰ অফিচত আছিলে টিভিটো, এতিয়া আমি লৈ গৈছোঁ বেলেগ অফিচত। তো ভাবিলোঁ এটা ভিডিঅ' বনাই লওঁ, তো তাকে এটা সৰু ভিডিঅ' বনাইছোঁ। তো আপোনালোকে চাব পৰা গাড়ীৰ ওপৰত আমি টিভি লৈ গৈ আছোঁ ৰাস্তাই। তো ইমান ডাঙৰ টিভি লৈ গৈ আছোঁ, দেখা পাইছে চাগে। তো ইমান বতাহ দি আছে আৰু ইমান গৰমত আমি বাহিৰত এনেকৈ গাড়ীত টিভি ধৰি লৈ গৈ আছোঁ। চাব পাৰিছে, দেখিছে। তো বহুত দূৰলৈকে যাব লাগে, তো আমি গৈ আছোঁ গাড়ীত এনজয় কৰি ভিডিঅ' কৰি আৰু আপোনালোককো দেখাই আছোঁ চেন্নাই ৰাস্তা ঘাট পদূলি কেনেকুৱা আছে কেনেকুৱা নাই। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পায় নিশ্চয় লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। কিন্তু ছাবস্ক্ৰাইব কৰিব আপোনালোকে পাহৰি যায়, প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আপোনালোকে মৰম চেনেল দিয়ে যেন। তো দেখিছে ইমান মানুহ ৰখি আছে, এইবিলাক পুৰণা গাড়ী, আগৰ দিনৰে গাড়ী। ইয়াতে একফালে হালি যায় গাড়ীবিলাক, তথাপি এইফালে চলি থাকে গাড়ীবিলাক। ইমান পুৰণা গাড়ী আছে, আমাৰ সেইফালেতো নাই অসমত। ইয়াতে এনেকুৱা গাড়ী চব এইবিলাক চৰকাৰী বাছ হয় আৰু লোকেল চব চৰকাৰী বাছে। এইটো বিল্ডিং দেখিছে, কিমান ওখ বিল্ডিং। মোটামুটি এইটো 19-20 ফ্ল'ৰ মান আছে চাগে, দেখা পাইছে। গৰম লাগি গৈছে, ইমান কি ক'ম আৰু। কষ্টৰ ফল মিঠা হয়, কোনদিনা মিঠা হ'ব আমাৰ ফল। এনেকৈ কষ্ট কৰি আছোঁ বেলেগ দেশত আহি। তো আপোনালোকে নিশ্চয় মৰম দিব, চেনেল দিব। বেলেগ দেশৰ ভিডিঅ' মই দেখাই আছোঁ, সেইটোৰ কাৰণে। তো গাইছ, এনেকৈ আপোনালোকে মৰম চেনেল দি থাকিব, তো মোৰো ভাল লাগিব। তো এইফালে আৰু চাই লওক, 164 cm আছিল টিভিটো, 65 ইঞ্চি। তো ঠিক আছে, অ'কে, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। অ'কে, বাই বাই।